আকু এবাৰ মোদী চৰকাৰ আকু এবাৰ মোদী চৰকাৰ আকু এবাৰ মোদী চৰকাৰ আকু এবাৰ মোদী চৰকাৰ ৰূপহী আমাৰ অসম ভাৰতীয়াৰ সোণৰ অসম গঢ়িবলে আমি এখন প্ৰগতিশীল সোণৰ অসম দলে বলে যাওঁ একেলগে পদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ আদৰ্শ আমাৰ প্ৰেৰণা অসম চৰকাৰৰ মন্ত্ৰী তথা নেতাৰ আহ্বায়ক মোৰ জ্যেষ্ঠ ভাতৃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰিয় আমাৰ আটাইৰে শ্ৰদ্ধাৰ এই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অশোক সিংহল ডাঙৰীয়া মোৰ দলৰ সকলো সন্মানীয় ব্যক্তিসকল আৰু সাংবাদিক বন্ধু বান্ধৱীসকল আজি মোৰ সৌভাগ্য যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি দেশ পৰিৱৰ্তনৰ বাবে এক নতুন ধৰণে দেশক নেতৃত্ব দিছে সেই সময়তে আমাৰ ৰাজ্য চৰকাৰৰ যি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দেশৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি আছে সেই সময়ত তেজপুৰৰ দৰে লোকসভা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিবলৈ মোক প্ৰাৰ্থিত্ব হিচাপে ইয়াত প্ৰক্ষেপ কৰিছে মোৰ বাবে পৰম সৌভাগ্য যে এনেকুৱা এটা মই লোকসভা সমষ্টিত মোক প্ৰাৰ্থিত্ব পাবলৈ দলে বিবেচনা কৰিছে আমি চেষ্টা কৰিব বিচাৰিছোঁ যে আপোনালোকক সেৱা কৰিবলৈ আপোনালোকৰ আশা আকাংক্ষাসমূহ যিখিনি আছে আমি প্ৰতিনিধিত্ব কৰিবলৈ আমি চেষ্টা কৰিম আমি আশা কৰিছোঁ যে আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ পুত্ৰ আপোনালোকৰ ভাতৃয়ে যাতে আপোনালোকৰ কাৰণে দিল্লীত গৈ মাত মাতিব পাৰে বা দিল্লী চৰকাৰৰ লগত ৰাজ্য চৰকাৰৰ লগত যোগসূত্ৰ ৰাখি আমাৰ তেজপুৰৰ লগতে অসমৰ ৰাইজৰ সেৱা কৰিব পাৰে সেইখিনিয়ে মই আশা কৰিলোঁ আপোনালোকৰ শ্ৰীচৰণত পুনৰ মই সেৱা জনাই সকলোৰ পৰা মৰম আৰু আশীৰ্বাদ কামনা কৰি মোৰ মনৰ ক'বলে কথাখিনি সামৰণি মাৰিলোঁ ধন্যবাদ জয় অসম ভাৰত মাতা কি জয় আকু এবাৰ মোদী চৰকাৰ আকু এবাৰ মোদী চৰকাৰ আকু এবাৰ মোদী চৰকাৰ জয় জয়তে মই ঢেকীয়াজুলি সমষ্টিৰ পৰা বিভিন্ন অঞ্চলৰ পৰা অহা আই মাতৃসকল শ্ৰেষ্ঠসকলক মোৰ শ্ৰদ্ধা ভক্তি আৰু প্ৰণাম জনাব বিচাৰিছোঁ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী কৰাৰ বাবে এই নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আমি বিচাৰিছোঁ যে ভাৰত সুৰক্ষিত হওক আৰু ভাৰত যদি সুৰক্ষিত হ'ব লাগে মোদী ডাঙৰীয়াৰ বাহিৰে কোনো এজন ব্যক্তিয়ে নেতৃত্ব দি ভাৰত সুৰক্ষিত কৰিব নোৱাৰে এই বিশ্বাস অকল মোৰ নহয় এই বিশ্বাস অকল ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীৰ নহয় এই বিশ্বাস ভাৰতৰ জনগণৰ বিশ্বাস যে আকৌ এবাৰ ৰাইজে এতিয়া ক'ব খোজে আকৌ এবাৰ মোদী চৰকাৰ আকু এবাৰ মোদী চৰকাৰ আকু এবাৰ আজি আমাৰ চৰকাৰে চিন্তা কৰিছে যে যি বিধৱা মহিলা স্বামীৰ মৃত্যু হয় ভগৱানে কৰক কাৰ কোনো মহিলা বিধৱা হ'ব নালাগে কিন্তু কোনোবা যদি হয় স্বামীৰ মৃত্যুৰ এমাহৰ ভিতৰত আমি প্ৰত্যেকগৰাকী বিধৱা মহিলাক 25,000 টকাকৈ যোগান ধৰিম যাতে কোনেও এই দুখ দুৰ্দশা সহ্য কৰিব নালাগে এইবোৰ হৈছে আমাৰ চৰকাৰখনৰ সংকল্প শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব ঢেকীয়াজুলি সমষ্টিৰ লগত মোৰ প্ৰাণৰ হিয়াৰ সম্পৰ্ক আছে এই শহীদ নগৰী ঢেকীয়াজুলিত যেতিয়া আহোঁ অদ্ভুত সাহস আৰু শক্তি পাওঁ যোৱাবাৰ যেতিয়া অশোক সিংহল ডাঙৰীয়াক আমি ইয়াত প্ৰাৰ্থিত্ব দিছিলোঁ
দুই এজন মানুহে প্ৰশ্ন কৰিছিল মই কৈছিলো কংগ্ৰেছৰ যিমান বিধায়কে যোৱা 10 বছৰ 15 বছৰ 30 বছৰত একো কৰিব পৰা নাই 2.5 বছৰ 5 বছৰৰ ভিতৰত অশোক সিংহালে তাতকৈ বেছি কাম কৰি দেখুৱাব সেই প্ৰতিশ্ৰুতি মই ৰাইজক দিছিলোঁ আজি সেই একেই বিশ্বাস একে আত্মবিশ্বাসেৰে সৈতে মই পল্লৱ লোচন দাস ডাঙৰীয়াক আপোনালোকৰ ওচৰত পৰিচয় কৰাই দিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়াক এজন নিৰীহ সহজ সৰল অমায়িক আৰু এটা নিষ্পেষিত জাতিৰ পৰা ওলাই আহি নিজক প্ৰতিষ্ঠা কৰা এগৰাকী সংগ্ৰামী যুৱক আপোনালোকক যি ধৰণে মই কৈছিলোঁ যে অশোক সিংহাল ডাঙৰীয়াক ভোট দি আপোনালোকে আনন্দ পাব শান্তি পাব ঠিক সেই ধৰণে তেজপুৰৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ যে পল্লৱ লোচন দাসে যোৱা 25 বছৰত সংসদে যি কৰিব পৰা নাই তাতকৈ বহু বেছি কাম তেজপুৰৰ বাবে কৰি দেখুৱাব সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে পল্লৱ লোচন দাসক আশীৰ্বাদ কৰিব অৰুণাচলত প্ৰধানমন্ত্ৰী আছে আমি সেইজন বীৰক আমি ইয়াৰ পৰাই চিঞৰি জনাব লাগিব আকৌ এবাৰ सरकार, आकू एबार मोदी सरकार, आकू एबार